এই মুহূৰ্তত ভয়েস অফ শোণিতপুৰৰ প্ৰত্যেকগৰাকী দৰ্শকক দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ। ধুবুৰী জিলাৰ গোলকগঞ্জৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত হৈছে ট্ৰাক চালকজন। আমি পুনৰবাৰ জনাইছো গোলকগঞ্জৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে ট্ৰাক চালকজন। গোলকগঞ্জৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিচন্দৈ গাঁও পঞ্চায়তৰ বিপৰীত দিশে WB11F 8170 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। মৃত ট্ৰাক চালকজনৰ নাম গৌতম দে আৰু তেওঁৰ ঘৰ কলিকতাৰ হাওৰাত আৰু লগতে গুৰুতৰভাৱে আহত হয় হেণ্ডিমেনজনৰ নাম শাহিব শাহ, তেওঁৰ ঘৰ হাওৰাত। কি নাম তোমার? সাহেব শাহ। কি নাম? সাহেব শাহ। কি হয়েছে? গাড়িটা দুটো আড়াইটা তখন বেড়ে না, গাড়িটা লাস্টে পাল্টি হয়ে যায় ঘুমের ঘরে। তবে কি ড্রাইভার মারা গেছে? ড্রাইভারটা মারা গেছে। ড্রাইভারের নাম? ড্রাইভারের নাম গৌতম দে। তোমার নাম? সাহেব শাহ। আধা লোড আছে। কোথায় দিয়ে লোড? এটা শিলং দিয়ে। কোথায় যায়? হ্যাঁ, কোথায় যায় তো? এটা হাওড়া থেকে। হাওড়া। ধুবুৰীৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, ভয়েস অফ শোণিতপুৰ।